প্ৰসংগ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণকাৰী গ্ৰেপ্তাৰৰ দাবীত ডিজিপি কাৰ্যালয় ঘেৰাও যুৱ কংগ্ৰেছৰ ডিজিপি কাৰ্যালয় ঘেৰাও কাৰ্যসূচী প্ৰতিবাদকাৰীৰে আৰক্ষীৰ টনা আজোৰা প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰি দিয়া হয় পথছোৱা ইয়াত দৃশ্য দেখুৱাইছো যুৱ কংগ্ৰেছে এইদৰেই আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী আজি ৰূপায়ণ কৰে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা যি ঘটনা সেই ঘটনাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে কংগ্ৰেছ নেতাকৰ্মীসকল আজি গুৱাহাটীত উলুবাৰীস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় ঘেৰাও কৰিছে এইসকল যুৱ কংগ্ৰেছীয়ে আৰু আক্ৰমণকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে টিভি স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বেষ্টনী ভাঙি আগবাঢ়িব বিচৰা প্ৰতিবাদকাৰীসকলক এইদৰেই বাধা আৰোপ কৰিছে আৰক্ষীয়ে সাংসদ ৰকিবুল হুছেইনক যি এক ভয়ংকৰ আক্ৰমণ কৰা হ'ল সেই ঘটনাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া বৰ্তমান অব্যাহত আছে আৰু আজি গুৱাহাটীত ডিজিপি কাৰ্যালয় ঘেৰাও কৰে যুৱ কংগ্ৰেছীসকলে আৰু এয়া তাৰেই কিছু দৃশ্যাংশ দেখুৱাইছোঁ আৰক্ষীৰে হতাহতিৰো সৃষ্টি হয় প্ৰতিবাদস্থলীত আৰক্ষীৰ বেৰিকেড ভাঙি আগবাঢ়ি যাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীসকলক এইদৰেই বাধা আৰোপ কৰে আৰক্ষীয়ে এয়া উলুবাৰীৰ ডিজিপি কাৰ্যালয়ৰ সন্মুখভাগৰ কিছু দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ সাংসদ ৰকিবুল হুছেইনক যি এক ভয়ংকৰ প্ৰহাৰৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পাছতেই এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে কংগ্ৰেছ নেতাকৰ্মীসকল আৰু আজি গুৱাহাটীত যুৱ কংগ্ৰেছে এইদৰেই ৰূপায়ণ কৰে এলানিৰ প্ৰতিবাদী কাৰ্যসূচী ডিজিপি কাৰ্যালয় ঘেৰাও কৰে যুৱ কংগ্ৰেছীসকলে শীঘ্ৰেই সাংসদগৰাকীক আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত এইদৰেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যুৱ কংগ্ৰেছৰ এইসকল প্ৰতিবাদকাৰীয়ে আজি পিএছৰ ডিজিপি ডাঙৰ হলে নহব নহয় তাৰ সতীৰ্থ নিজৰ সতীৰ্থক গুৰুলাকে ৰাজপথত মাৰিছে আজিলৈকে অসম ডিজিপিয়ে অসমৰ ইয়াতকৈ লজ্জাজনক বিষয় নাই আমি যুৱ কংগ্ৰেছে গৰিহণা দিছো গতিকে অতি শীঘ্ৰে যদি এই কালপিত কেইটাক যদি অতি শীঘ্ৰে যদি ডিজিপি মহোদয়ে যদি ইয়াৰ জেল হাজতলৈ নপঠায় তেনেহলে আমি যুৱ কংগ্ৰেছে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰি তুলিবলৈ সাজু থাকিম আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাইছো অতি শীঘ্ৰে এই কালপিত কেইটা পদত্যাগ কৰক আৰু যাতে আমি যুৱ কংগ্ৰেছে জংগী আন্দোলন কৰিবলৈ নালাগে অসমৰ ৰাজনীতিৰ এটা কলা অধ্যায় এই ঘটনা আজিয়ে নহয় যি সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰ্যভাৰ লোৱাৰ পৰা ধৰি এই ঘটনাৰ আমাৰ অসম প্ৰদেশ সভাপতি মহোদয়ৰ লগতো হৈছে এইটো এটা বৰ লজ্জিত বিষয় এই ঘটনাৰ লগত কাৰণ এইখিনি কথা মই এইকাৰণে ক'ব বিচাৰিছোঁ যদি এজন জনপ্ৰতিনিধিয়ে যদি আমাৰ গণতান্ত্ৰিক দেশত সুৰক্ষিত নহয় আমি সাধাৰণ জনতা কেনেকৈ সুৰক্ষিত হ'ম তাতকৈ লজ্জিত বিষয় যি আৰক্ষীয়ে আমাক সদায় জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰে তেনে আৰক্ষীৰ ওপৰত প্ৰহাৰ কৰিছে ভেয়নীয়া গুণ্ডা কিছুমানে এইটো আটাইতকৈ ডাঙৰ বিষয় আজি আমি গম পাইছোঁ যে 5জনকৈ এই ঘটনাৰ লগত জড়িত ব্যক্তিক চিনাক্তকৰণ কৰা হৈছে কিন্তু ইয়াৰ আঁৰত আমি দেখিবলৈ পাইছোঁ 30-40জন ভেয়নীয়া গুণ্ডা জড়িত হৈ আছে অতি সোনকালে অসম চৰকাৰ গৃহমন্ত্ৰী বিভাগৰ দায়িত্বৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অতি শীঘ্ৰে তদন্ত কৰি তেওঁলোকক উচিত শাস্তি ব্যৱস্থা কৰি তেওঁলোক জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো ভাল বিষয় তেওঁ যিমান কাৰুকাৰ্য কৰিব বিচাৰিছে আৰু তাৎক্ষণিকভাৱে কৰাটো আমি বিচাৰিছোঁ আমি যুৱ কংগ্ৰেছে এইটোৱে আহ্বান জনাম যে অসমৰ ৰাজনীতি যিহেতু কলা অধ্যায় তেওঁ লাজ পাব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰৰ দিনত চৰকাৰৰ কাৰ্যভাৰ সময়ত যে এজন সাংসদ য'ত ৰকিবুল হুছেইন ডাঙৰীয়াই সৰ্বভাৰততে নহয় আমাৰ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ভোটত জয়লাভ কৰিছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ